তাৰপৰা এই বাইদেউ তাৰমানে কৰ্ণকেশ্বৰ দত্ত বুলি এজন ভাল ভদ্ৰ মানুহ, তেওঁ বিয়া পাতিলে। বিয়া পাতি এই শহুৰেকটো বৰ তাৰমানে কুকেট মানুহ, হেৰি আৰু ভিনদেউ ভাল। সি কি কৰিলে, বাইদেউক তাৰমানে এই দক্ষিণাঙা বজাৰখন আমাৰ ঘৰৰ ওচৰতে যে, আৰু আমাৰ বংশৰ মানুহবোৰ বজাৰত তাৰমানে চব যায়, হেৰি কৰে। বাইদেউ গৰ্ভ অৱস্থাতে লৈ আহিলে আমাৰ ঘৰলৈ আনো বুলি, আনি পেলাই বজাৰত তাৰমানে এৰি থৈ পেলাই গুচি গ'ল। গ'ল আৰু নাই আৰু। তাৰপৰা ইয়াত আৰু ছোৱালী জন্ম হ'ল, ছোৱালী এজনী। তাৰপৰা উপায় নাই, বাইদেৱে তাৰমানে বাইদেউক বিয়া পাতিবলৈ হেৰি আহে, ছোৱালী এজনীহে হৈছিলে। বহুত মানুহ আহে। তাৰ বাইদেৱে তাৰমানে চব নাকচ কৰে, একদম কান্দি কাটি হাইৰাণ হয় আৰু। তাৰ মোক কয়, মোক তই ৰাখিলেহে তাৰমানে হেৰি ৰখাৰ নহ'লে ইহঁতে জোৰ কৰে দিবলৈ। মই তাৰমানে ষ্টেণ্ড দিলোঁ আৰু, নালাগে হেৰি কৰিব, তহঁতে হেৰি নকৰিবি, বাইদেৱে এনেকৈ ঠকচোন তাই। তাৰমানে ভিনদেউৰ বাহিৰে তাৰমানে ইমানেই শ্ৰদ্ধা। ময়ো বাইদেউক তাৰমানে ক'লোঁ, ঠিক আছে, তই তাৰমানে হেৰি কৰিব নালাগে। তাইক কাপোৰ বৈ পেলাই বেচে, সূতা চূতা মই আনি দিওঁ। তাৰপৰা ময়ো হেৰি দিলোঁ, তোৰ সতীত্ব গুণ যদি আছে তেন্তে ভিনদেউ এদিন তোৰ ওচৰলৈ আহিবই লাগিব, এনেকৈ ক'লোঁ। কৈ আৰু তেনেকৈ বাইদেউক আৰু তেনেকৈ হেৰিকৈ আছোঁ আৰু। ছোৱালী 12 বছৰ হ'লগৈ, ছোৱালীজনী 12 বছৰৰ মূৰত এদিন তাৰমানে এই হেৰিয়াত কি কয় এইখন, আমি বৰ্ডিং কৰি থাকোঁ ঢেকীয়াল বুলি জেগা এটা। তাৰপৰা তাতে এই অতুল দত্ত বুলি মোৰ ক্লাছমেট এটা আছিলে, সিহঁতৰ ঘৰৰ ওচৰতে বৰ্ডিং, মোৰ আৰু নিজৰ ঘৰৰ নিচিনা। তাৰপৰা তালৈ ভিনদেউ আহিছিল 12 বছৰৰ মূৰত। মইতো আৰু বিচাৰি আছোঁ ক'ত লগ পাওঁ মানুহটো। তাৰপৰা তালৈ বোলে হেৰি কনক দত্ত আহিছে। মই গ'লোঁ আৰু, মই মেট্ৰিক দিমহে আৰু। গৈ পালোঁগৈ আৰু। তাৰপৰা ভিনদেউৱে তাৰমানে মাতিলোঁগৈ ভিনদেউক, আপুনি মোক চিনি পাইছে নাই? কৈছে, মই তোমাক চিনি পাইছোঁ, প্ৰমোদ নহয় জানো? বোলে হয় প্ৰমোদ, মই ইয়াতে হেৰিকৈ পঢ়ি আছোঁ। আপুনি কেনেকুৱা মানুহ? আপোনাৰ মানৱীয়তা আছেনে? তাৰবোলে কেলৈ কৈছা তেনেকৈ? মই কিয় নকওঁ? মোৰ বাইদেউ, মাই বাইদেউ এনেকুৱা এগৰাকী সতী ভাৰ্যা আপোনাৰ। কিমান ধনী ধনী মানুহো তাৰমানে বাইদেউক বিয়া পাতিবলৈ আহিছিলে, বাইদেৱে বিয়া নাপাতে, কাৰো নেযায়। গতিকে স্বামী মোৰ তেওঁৱে, স্বামী আৰু যি কৰক আৰু তেওঁ। গতিকে মই অন্য কাৰো লগত বিয়া হ'ব নোৱাৰোঁ বুলি বাইদেৱে কান্দি কান্দি মোক কয়। মই প্ৰটেকশ্যন দি বাইদেউক ৰাখি আছোঁ ইমান দিনলৈ। আৰু বাইদেউক মই কৈছোঁ যে ভিনদেউক কিবা শনিৰ দশা আছে চাগে, তহঁতৰতো হেৰি কাজিয়া নাই একো, গতিকে তই বোলো এনেকৈ থাক। আপুনি ইমান নিষ্ঠুৰ, আপোনাৰ ছোৱালী এজনী হ'ল, 12 বছৰ হ'ল, আপোনাৰ মনত নপৰে? বাইদেউলে কেনেকুৱা নিষ্ঠুৰ মানুহ আপুনি। এনেকৈ হেৰি কৰিলোঁ, আপোনাৰ পাপ হ'ব, ল'ৰা পঢ়ি আছে, মহাপাপ হ'ব, এনেকৈ ক'লোঁ। তাৰপৰা ভিনদেউৱে কান্দিলে আৰু, কান্দি পেলাই ক'লে, পাই সদায় মনত পৰে মোৰ। কিন্তু বাইদেউক যে তেনেকৈ দেউতাই এৰি থৈ আহিলেগৈ,
আৰু তোমালোকৰ বংশৰ মানুহবোৰ বৰতো হেৰি আৰু জানো মই হয়ো বৰ জাগ্যান্তিক তাৰমানে আৰু দক্ষিণেঙা বজাৰখনৰ ৰজা আমাৰ বংশটো একদম কোনেও তাৰমানে আঙুলি টোৱাব নোৱাৰে। গতিকে অকল তোমালোকৰ বংশৰ ভয়তে তাৰমানে মই যাব পৰা নাই। মই বাইদেউলৈ মনত পৰি থাকে আৰু বাইদেউক আনিম বুলি মই ভাবিছোঁ। বাইদেউক আপুনি আনিব তাৰমানে শহুৰেক মৰিলে বোলে মই ভয় লাগে যাবলৈ, মই প্ৰটেকশ্যন দিম, মোক মাৰিব পাৰিব কোনোবাই কিন্তু আপোনাক তোৰ শব্দ এটাও ক'ব নোৱাৰে কোনেও। মই কৈছোঁ আপুনি আহক আৰু আহি বাইদেউক লৈ যাব। এনেকৈ ক'লোঁ। তাৰপৰা 4 দিনৰ পিছত আহিলে কিন্তু গাড়ী এখন এম্বাচাডৰ এখন ভাড়া কৰি লৈ আহিছে গোলাঘাটৰ পৰা। তাৰপৰা আহি মই ক'লোঁ যে আপুনি প্ৰথম গৈ মোৰ ঘৰত সোমাব। দেউতা ভাগৰ জন্ম গোলাঘাটতে নহয় জানো আপোনাৰ? গোলাঘাটতে। তাৰপৰা আমাৰ ঘৰটো আগত পায় তাৰমানে হেৰি। তাৰপৰা মই মোৰ ঘৰত সোমাব আপুনি আগ ধৰি, তাৰপিছত মই আপোনাক লৈ যাম তালৈ। তাৰপিছত ইতিমধ্যে মই আকৌ গোটেই বংশৰ মানুহবোৰকো ক'লোঁ যে এইটো কিবা ৰিষ্ট আছিলে আৰু তাৰ ভিনদেউ তাৰমানে কান্দি কাটি থাকে, গতিকে তহঁতে একো নক'বি কোনেও। এনেকৈ চবকে সন্মান কৰি থৈছোঁ। বাইদেউক নিবলৈ আহিব 12 বছৰৰ মূৰত, গতিকে এতিয়া মানুহৰ খঙো নাই আৰু। তাৰপিছত যেনিবা ভিনদেউৱে আমাৰ ঘৰত সোমালেগৈ। তাৰপৰা চাহ তাহ খোৱালোঁ, খুৱাই পেলাই ময়ো লগতে গ'লোঁ, লৈ গ'লোঁ। তাত গৈ আৰু বাইদেউ মাকো আছে, আইতা। তাৰপৰা একদম হুলস্থুল কন্দা কটা গোটেইবোৰ আৰু বাইদেউ কান্দিছে। তাৰপৰা গৈ আৰু সেই আইতাই ক'লে সৰু পাই এৰাতি সি থাকি যাওকচোন, কালিলৈ লৈ যাব হেৰি তাইক হেৰি কচোন। তাৰপৰা ককাইদেউহঁতেও ক'লে যে এৰাতি হেৰি কৰক আৰু থাকি যাওক। তাৰপৰা সি গাড়ীখন যে ভাড়া কৰি আনিছে, তাৰপিছত তেতিয়া মই তাক ড্ৰাইভাৰটোক ক'লোঁ যে তুমি যে আজি আহিলা ইয়ালৈ, এই পেট্ৰলৰ খৰচটো মই দি দিম, তুমি গাড়ীত গুচি যোৱাকৈ কালিলৈ বাইদেউ কেনেকৈ লৈ যাবাহি, 1মান বজাত পোৱাকৈ আহিবা, লৈ যাবা। আজি ভিনদেউক আৰু এই কাহিনীবোৰ এনেকুৱা, সেইকাৰণে আজি তাৰমানে তেওঁক ৰাখিম বুলি ভাবিছে ইয়াত সকলোৱে। তাৰপৰা হ'ব হ'ব হ'ব, মই কালিলৈ ভাড়া আজি তাৰমানে হেৰি কৰিলেহেঁতেন, কালিলৈ বাৰু মোক এইটো পেট্ৰলৰ খৰচ নালাগেই, কালিলৈ সেই একেটা ভাড়াকৈ দিলেই হ'ব কালিলৈ। মই বোলো হ'ব তেনে। তাৰ পঠিয়াই দিলোঁ। গৈ তাৰপিছত বীণা বুলি ছোৱালী এজনী জন্ম হৈছে তাৰ পিছত এই লৈ আহিলোঁ। দেউতা মই আপোনাক ডাঙৰ কথা এটা সুধোঁ। মোৰ এই কথাটো মানে মোক এজন তেখেত পৰলোকগামী হ'ল বাৰু, আপোনাৰ থেকে অকণমান ডাঙৰ হ'ব নেকি, তেখেত ৰত্ন বুঢ়া বুলি আছিলে নামটো, ৰত্ন বুঢ়া বুলি আছিলে। এই হেৰিয়াত ঘৰ বৰলাপাত ঘৰ, জৰাবাৰীদি সোমাই এই বায়নৰ প্ৰাথমিক হয়, বায়নৰ দাদাই তেখেতে কৈছিলে। আৰু তেখেত সেইখন সভাত আছিলে। আৰু তেখেত মোক বৰ মৰম কৰিছিলে। আগতে সৰুতে অনুষ্ঠানলৈ তেখেতে ভাগৱত অনুষ্ঠানবিলাকলৈ লৈ যায়, মোক খুব মৰম কৰিছিলে। তেতিয়া তেখেতে মোক কৈছিলে আপোনাৰ বিষয়ে, এখন সভাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আপোনাৰ সভাপতি আছিলে, আপুনি নিৰ্দিষ্ট বক্তা আছিলে। এই বাসুদেৱ থান নে ক'ত আছিলে সভাখন, আপুনি তেতিয়া লাষ্টত হেৰিয়ে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰে সভাপতি ডাঙৰীয়াই ক'লে যে আমি শইকীয়া বাপে যিমানেই নকওক আমি বামুণ এৰিব নোৱাৰোঁ,
এইবুলি লাষ্টত মানে তেওঁ মন্তব্য ৰাখিছিলে হেনো আপুনি গুচি অহাৰ পিছত। তেতিয়া সেইখন সভাত তেখেত আছিলে। তেখেতে সেই তেখেতে ক'লে যে বামুণে এৰিব নোৱাৰোঁ মানে জাবৰে সদায়তো খালতে পাব, ভালেহে ভালক পাব, জাবৰে সদায় খালতে পাব। তহঁতে জাবৰে হৈয়ে থাক। তহঁতক যদি ঈশ্বৰেও কয়হি, আৰু ঈশ্বৰেই কৈছিলেহি এতিয়া, তথাপিতো তহঁতৰ জ্ঞান নহ'ব আৰু এটি বুলি কৈ তেওঁ গুচি আহিলে। আপুনি তাত মানে কাঁহপুৰ জিন গৈছিলে হেনো সেইখন সভাত আপুনি গোটেই 4 বেদ 14 শাস্ত্ৰৰ পৰা ধৰি আপুনি তাত মন্তব্য ৰাখিছিলে। সেইখন সভা কিমান দিনৰ হ'ল বাৰু কথাটো মোক অকণমান ক'ব নেকি? আপোনাৰতো মনত পৰিছে চাগে নিশ্চয়, দিন হ'ল। আউনীআটী সত্ৰৰ নহয়, পীতাম্বৰদেৱ গোস্বামী আছিলে কিন্তু সভাপতি। পীতাম্বৰদেৱ গোস্বামী সভাপতি আছিলে হেনো, মইতো নাজানো, তেখেতে মোক পীতাম্বৰদেৱৰ লগত মোৰ মিটিংখন গোলাঘাটতহে হৈছিলে। গোলাঘাটত হৈছিলে, বৰজান বাগান বুলি কয় তাত। তাৰপৰা বিষ্ণুচন্দ্ৰৰ লগত হৈছিলে গহপুৰত। এই বাসুদেৱ থানবিলাক এভাগত যে হৈছিলে, বহুত বহলকৈ হৈছিলে, বহুত হাজাৰ হাজাৰ মানুহ হৈছিলে বোলে। আপুনি নিৰ্দিষ্ট বক্তা ভাষণ দিছিলে, গহপুৰতে হ'ব বোলে। বাসুদেৱ থান নহয়, থান নহয়, গহপুৰত মানে আউনীআটী গোসাঁই নহয়। আৰু তাত আপোনাৰ সংস্কৃত 3জন গোসাঁই আছিলে আৰু হয় 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 হয়। তাৰপিছত 6জন ব্যাকৰণ তীৰ্থ বেদান্ত শাস্ত্ৰী পণ্ডিত আছিলে সেইখন মিটিং। আৰু তাত আউনীআটী গোসাঁই লাষ্টত গৈ পেলাই তাৰমানে এনেকৈ হাতযোৰ কৰিছিল। আউনীআটী গোসাঁই হাতযোৰ নকৰে আকৌ, নকৰে হয় হয়। সেইকাৰণে অমৃত এইখিনি কথা শুনিলে শুনি থাকিবলৈ মন যোৱা কথাৰ কাৰণে সুধিছোঁ। তাৰমানে কাহিনীটো হ'ল কি, আউনীআটী গোসাঁয়ে গৈ পেলাই তাত চেলেঞ্জ দিলেগৈ যে কোন নাম কীৰ্তনীয়া মানুহ আছে মোৰ ওচৰলৈ মাতি আনে, মই তেওঁলোকক সুধিম। তাত এজন PWSDO আছিলে, ঘাঁহিগাঁৱত থাকে। তাৰপৰা তেওঁক যেতিয়া চেলেঞ্জ দিলে, তেওঁৰ নাম তেওঁ লৰালৰিকৈ এখন চিঠি লিখিলে মোলৈ যে শইকীয়া বাপা, আমি বৰ বিপদত পৰিলোঁ, আউনীআটী সত্ৰাধিকাৰী আহি ইয়াত আৰু নাম কীৰ্তনীয়া মানুহ বিচাৰিছে, গতিকে মই বুদ্ধি কৰি এখন সভা পতাৰ, মুকলি সভা পতাৰ ব্যৱস্থা কৰিছোঁ। আৰু জনাৰাম বৰুৱা বুলি পেলাই তাৰমানে আউনীআটীৰ মুক্তিয়াৰ যেনিবা সেইজন জনাৰাম পলিটিকেল চাফাৰ, তেখেতে এনেকৈ কৰিছে আৰু আপুনি যেনে আছে তেনে আহক, নহ'লে ইয়াত সংঘৰ অস্তিত্ব নাইকিয়া হ'ব। তাৰপৰা চিদা দাস বুলি তাৰমানে চিদা দাস বুলি মোৰ ক্লাছমেট এটা আছে, PW অভাৰচিয়াৰ। সি আমাৰ এই গোলাঘাট তিনিআলিত কোৱাৰ্টাৰ আছিলে, তাত থাকে। মই আকৌ চিভিল এণ্ড ফৰেষ্টত কৈছিলোঁ যে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ মোৰ ক্লাছমেট এটা SDO অভাৰচিয়াৰ গোলাঘাট তিনিআলিত থাকে, আপুনি মোৰ ঘৰলৈ যাবলৈ হ'লে তালৈ পঠিয়াই দিলেই হ'ব, মানে সি দেখুৱাই দিব। সেইমতে প্ৰেম বৰা পিছত বিশ্বনাথ জিলাৰ সদস্য হৈছিল, কিমান কলাবাৰী মানুহ প্ৰেম বৰা আৰু এজন মানুহ, দুজন সেই চিঠিখন দি পেলাই পঠিয়াই দিলে। তাৰ ঘৰত আছিল তাৰমানে
মই আকৌ চাইকেল লৈহে যাওঁ তেতিয়া চাইকেল তাৰ চোতালতে থৈ পেলাই মই তাৰমানে টাউনলৈ যাওঁ ঘূৰি আহি আকৌ চাইকেল লৈ গুচি আহোঁ তাৰপৰা এনেকৈ মই আহি পাইছিলোঁ তাৰপৰা মানুহজনীয়ে মোক কৈছে হেৰি শইকীয়াদেউ আপোনাক বিচাৰিলে তেজপুৰৰ মানুহজন আহিছে এনেকৈ মোক কেলৈ বোলে এই বোলোতে চিঠিখন আছে চাওকচোন তেওঁলোক এনেই অকণমান ওলাই গৈছে আপোনাৰ ঘৰলৈ বাট কৰিছিলেহি মই ক'লোঁ আৰু কেলৈ তেখেতক লগ পাব লাগে তেতিয়া ইয়াতে লগ পাব এইখন চাইকেল থৈ পেলাই টাউনলৈ গৈছে এনেকৈ ক'লোঁ আৰু তেওঁলোকে খুব ভাল পালে তাৰপৰা মোক লৈ টেবুলতে চিঠিখন আছে তাৰপৰা চিঠিখন খুলি পেলাই চাইছোঁ সিদিনা গৈছোঁ তাৰপৰা মিটিঙৰ তাৰিখো দিছে তাৰপিছত সেই তেওঁলোক আহি পালেহি যেনিবা প্ৰেমৰ বৰাহঁত তাৰপৰা মই বোলো হেৰি কৰক মই গৈ আছোঁ যাম মিটিঙলৈ তেওঁক তেখেতক ক'বগৈ মই যাম আৰু চিন্তা কৰিব নালাগে বুলি ক'ব এনেকৈ পঠিয়াই দিলোঁ সিহঁতক তাৰপিছত আহি মই ঘৰৰ পৰাই চিন্তা কৰি আৰু এতিয়া গোসাঁইক মই দেখাই নাই তেওঁলোকক সেই চহৰ ফুৰিবলৈ যাওঁতেহে হেমচন্দ্ৰক দেখিছিলোঁ হেমচন্দ্ৰ গোস্বামী তেখেত সত্ৰাধিকাৰ আছিলে নেকি তেতিয়া সত্ৰাধিকাৰ এওঁ তাৰমানে হেৰি ডেকা এওঁ বিষ্ণুচন্দ্ৰ ডেকা বিষ্ণুচন্দ্ৰ ডেকা ডেকা সত্ৰাধিকাৰ হৈ থাকোঁতে আহিছিলে হয় হয় তাৰপৰা কৈ মই বেদ উপনিষদ গীতা বেদান্ত দৰ্শন এনেকৈ এই শাস্ত্ৰবোৰ তাৰমানে মোৰ বেগটোত একদম ভৰিছে চব ভৰাই লৈ গৈছোঁ গৈ পালকে প্ৰায় চিধা মই বছৰৰ তালৈ গৈছোঁ 1 কিলোমিটাৰমান আগত ধাহি গাঁৱত যেনিবা হেৰি তেওঁৰ কোৱাৰ্টাৰ তাত গৈ পালোগা তেওঁ একদম ফূৰ্তি ক'ৰবাৰ পাতি আহিলে মই আহিম বুলি কৈছোঁ এতিয়া আহিলোঁ আৰু আপুনি হেৰি ব'ল তাৰবোলে চাওক মোক তেওঁলোকে মিটিংখনে নেমাতিলে নহয় ময়ে পতালোঁ মিটিং তেওঁলোকে মোকে মতা নাই আৰু পলিটিকেল চাফাৰ মানুহ চাকৰিয়াল মানুহ মই গতিকে মই আপোনাক মতা নাই ঠিক আছে মই গাড়ী লৈ যাওঁ আপোনাক গাড়ী আকৌ ঘূৰাই পঠিয়াম আপোনাক লৈ যাম তাৰপৰা মই গাড়ী লৈ গ'লোঁ গৈ তাত পালোগৈ পাই সৰ্বঘটনা সমিতিৰ সভাপতিজন জনাৰাম ভূঞা বৰা নহয় জনাৰাম ভূঞা বিচাৰি তাৰপৰা তেওঁক আনি পেলাই যে আপোনালোকে এই সভাখনলৈ কিবা হেৰি নেকি কিবা এক পক্ষৰ সভা পাতিছে নেকি আপোনালোকে এইখন ৰাজহুৱা সভা বুলি কৈছে নাই কেলৈ সিদ্ধিনাথ বৈশ্য আপোনালোকৰ ইয়াতে ওচৰতে আছে আপোনাৰ লগত কথাও আলোচনা কৰিছে আপোনালোকে তেওঁকো সভাখনলৈ মতা নাই কেলৈ তাৰবোলে নহয় আমি আৰু চিঠি ছপা কৰি কাকো দিয়া নাই নহয় আমি মাইকেৰে চাৰিওফালে ঘোষণা কৰিছোঁ এনেকৈ এখন ডাঙৰ সভা হ'ব ৰাইজ আহিব চিঠিনো কিমানত দিম হয় নেকি তেতিয়াহ'লে আপুনি মানুহ এজন পঠিয়াই দিয়কচোন সভালৈ মাতিছে বুলি তেওঁক ক'ব সেই গাড়ীতে গৈ পেলাই আকৌ ঘূৰি আহিব তাৰ তেওঁ মানুহ এজন পঠিয়াই দিলে গৈ সিদ্ধিনাথ বৈশ্য আহিলে যেনিবা মোক আকৌ সেইকণ সময়তে পিডব্লিউ ৰাস্তাৰ এইপাৰে নামঘৰ সিপাৰে মোক 11 মানুহত জিৰণি ল'বলৈ গ'লে তাৰ মই গৈ এনেকৈ কৌতুকতে তাৰমানে হেৰি কৰিছোঁ বহি আছোঁ
তাৰপৰা চেঙে দিয়া ল'ৰা, ডেকা ল'ৰা আৰু 3টামান এই চৰাঘৰত আলোচনা কৰি আছে। অমৃত এতিয়া অলপ ৰাখোঁ। মই শুনি আছোঁ কথাখিনি। ঐ গম পাইছানে কথাটো? কি হৈ ধনিয়া এটা আহিছে হেনো লখিমপুৰৰ পৰা। যে কি হ'ব কথাটো জাননে? যে কি হ'ব? পেট্ৰল মাক্সৰ ওচৰত কেচিন তেলৰ চাকি। কৃষ্ণ। পেট্ৰল মাক্সৰ ওচৰত কেচিন তেলৰ চাকি। তাকেতো পেট্ৰলৰ শক্তিটো মই শুনি আছোঁ বাৰু। তাৰপৰা আহি পেলাই ইয়াত মিটিঙলৈ আহিল। চিন এখন তৰি পেলাই তাৰমানে ভিতৰত টুপৰ ফালে, টুপৰ নহয় হেৰি মণিকূটৰ ফালে লাইটকেইটা ওচৰত তাৰমানে গোসাঁই আছে যেনিবা ইয়াত চিন কৰি দিছে, আঁৰ কৰি দিছে। ইয়াত সভাত মানুহ বহাৰ পিছতহে খুলিব। তাৰপৰা আমি গৈ পালোঁ, পোৱাৰ পিছত আৰু চিন খুলিছে। তাত দেখিছে একে ৰঙা বগা মানুহজন, বৰ ধুনীয়া দেখিবলৈ। গোসাঁই মানুহ ৰঙা বগা। মিটিঙৰ এজেণ্ডাখন চালোঁ। মিটিং আৰম্ভ হ'ব, নিৰ্দিষ্ট হ'ব, তাৰ ভাষণ হ'ব, তাৰপিছত গোসাঁই কোনো কথা নাই। গোসাঁই কথা নাই, ভাষণ চাষণ নাই। মিটিং উদ্বোধনো নহয়। এজেণ্ডাখনত বেদান্ত শাস্ত্ৰী এজন বিদেশী সংস্কৃতৰ অধ্যক্ষ, সেইজন সভাপতি পাতি দিছে। আৰু তাতেই ঘন বৰুৱা বুলি গ'ল্ড মেডেলিষ্ট সংস্কৃত পণ্ডিত, কেলকাতা ইউনিভাৰ্চিটিৰ, তেওঁ আছে। চুপহাৰ সত্ৰাধিকাৰ আছে লোহিত গোস্বামী। তাৰপিছত তোমাৰ হেৰি মহন্ত সংস্কৃত MA তৰুণ শৰ্মা, তেওঁ ব্যাকৰণ তীৰ্থ। এনেকৈ মুঠতে বিদগ্ধ মানে সংস্কৃত পণ্ডিত আৰু ছজন তাৰমানে পণ্ডিত আছে। তাৰপৰা দেখিলোঁ তাৰমানে পণ্ডিতবোৰৰ কাৰো ভাষণ চাষণ নাই, গোসাঁইৰো ভাষণ নাই। ওপৰ প্ৰমুখকে ভাষণ দিব, গোসাঁইৰ পিছত তাৰ ওপৰত মন্তব্য দিব। তাৰপৰা তেতিয়া সেই জনামভিয়াক মাতিলোঁ, আপোনালোকে এইখন কি মিটিং পাইছে? তাৰপৰা কি হ'ল? অসমৰ আটাইতকৈ ডাঙৰ সত্ৰ যিখন, সেই সত্ৰৰ সত্ৰাধিকাৰজন আহিছে ইয়াত। আমি আকৌ তেখেতৰ ভাষণ শুনিম বুলিহে আহিছিলোঁ। তেখেতক আপোনালোকে, তেখেতে ভাষণ নিদিয়ে, মন্তব্য দিব, সভাপতি থাকিবতো গতিকে। কৃষ্ণ। তেওঁ আহিলে, গোসাঁইক মিটিংখন উদ্বোধন কৰি দিবলৈ দিয়ক হয় অন্ততঃ। তাৰপৰা তেওঁ গৈ দেখিলে যে নিৰ্দিষ্ট বক্তাই যেতিয়া প্ৰভুৰ ভাষণ শুনিম বুলি বিচাৰিছে, তেওঁ গৈ পেলাই কৈ দিলেগৈ গোসাঁই। গোসাঁয়ে বোলে হ'ব, কিন্তু আউনীআটী গোসাঁই মুকলিকৈ লেকচাৰ দিব নোৱাৰে। তাৰ 4 দিনৰ পিছত আমাৰ বিহপুৰীয়াত বিষ্ণু যজ্ঞ আছে। সেই বিষ্ণু যজ্ঞ উদ্বোধন কৰিবলৈ গোসাঁয়ে ভাষণ এটা ছপা কৰি লৈ আহিছিলে। এই বিহপুৰীয়া বদতিৰ লাইনত সেই যজ্ঞ ভাগ হয়, ঘৰ এটা আছে তাত, হয় তাত হয়। তাকেতো কৈছোঁ। তাৰপৰা সেই ভাষণটোকে, ছপা ভাষণটোকে গোসাঁয়ে গাই পেলাই উদ্বোধন কৰিলে। কৰাৰ পিছত মই আকৌ সভাপতিটোকো ক'লোঁ, তেওঁকো ক'লোঁ, মিটিংখন অকণমান মিটিং যেন হওক আৰু আপোনালোকে এই নিৰ্দিষ্ট বক্তব্য মই কৰিম বাৰু, বিশিষ্ট অতিথি বুলি এই আমাৰ হেৰিয়াকৈ দি দিয়কচোন, মিটিং হওক অন্ততঃ।
এই সিদ্ধিনাথ বৈশ্য হয়। তাৰমানে সেই SDO হয়। তাৰপৰা সিদ্ধিনাথ বৈশ্য গোসাঁয়ে লেকচাৰ দিলে আৰু সিদ্ধিনাথ বৈশ্যই ভাষণ দিবলৈ উঠি তাৰপৰা এই মানুহটো বৰ প্ৰখৰ হয়। এই সিদ্ধিনাথ বৈশ্য সেই বিষ্ণুচন্দ্ৰই আমগুৰিত যোৰহাট আমগুৰিত এখন সভাত তাৰমানে ফেষ্টনখনত জয়গুৰু শংকৰ লিখা আছে সেই ফেষ্টনখনৰ তলেদি নগ'ল কৃষ্ণ কৃষ্ণ সেইখন আঁতৰাই দিব লাগে বুলি ক'লে সেইজনেই কৃষ্ণ 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 ফেষ্টন আঁতৰাই দিলে সেই কথাটো জনমভূমি কাকতত লিখি দিলে আৰু কোন সংঘৰ মানুহে সহ্য কৰিব সেইটো কথা হয় হয় তাৰপৰা এওঁ আৰু লেকচাৰ দি থাকোঁতেই কৈ দিলে যে আজিকালি এনেকুৱা সত্ৰাধিকাৰ ওলাইছে যিসকলে শংকৰদেৱৰ ৰাজ্যত শংকৰদেৱৰ নাম লিখা ফেষ্টনৰ তলেদি সৰকি গ'লে মূৰ কটা যায় কৃষ্ণ কৃষ্ণ তাৰপৰা গোসাঁই একদম ৰঙা চঙা পৰি জাপ মাৰি উঠিছে একদম হয় উঠি এনেকৈ আঙুলিটো খবৰদাৰ ইয়াত বাহু দাঙি কথা নক'বা তোমালোক অনাচাৰী তোমালোক ব্যভিচাৰী তোমালোকে বেদ নেমানা সত্ৰাধিকাৰ সত্ৰাধিকাৰ বহি থাকা বুলি কৈছোঁ তুমি বহি থাকা এনেকুৱা মই আকৌ সিদ্ধিনাথ বৈশ্যৰ চোলাটোত ধৰি এনেকৈ টানি দিছোঁ বোৱা হ'ল এতিয়া খেল জমিব আৰু মই এইটো কাৰণে এইটো হেৰি কৰিছোঁ কৃষ্ণ কৃষ্ণ বহ তাক সিও নবহ তাৰপিছত গৈ গোসাঁয়ে আৰু মই তোমাক বহি থাকিবলৈ কৈছোঁ মই আৰু ইওতো এৰা নাই মই ঘপকৈ থিয় হৈ পেলাই ইয়াক পাছ কৰি দি সভাপতি ডাঙৰীয়া কৃষ্ণ মই আপোনাৰ দৃষ্টি আকৰ্ষণ আপুনি এই সভাখনৰ সভাপতি এইখন ধৰ্ম আলোচনী সভা বুলি আপোনালোকে মোক কৈছিলে কিন্তু মই আজি যিটো দেখিছোঁ এইখন সভাৰ কোনো মৰ্যাদা নাই সভা তেনেই শেষ কৰি পেলালে উদ্বোধক আউনীআটী সত্ৰাধিকাৰে তেখেত সত্ৰাধিকাৰ হ'লেও এই সভাত অনধিকাৰ কৰিছে সেইখন সভাটোতো হাজাৰ হাজাৰ প্ৰজা আছিলে অনধিকাৰ কৰিছে কাৰণ এজন বক্তাই কথা কৈ থাকোঁতে সভাপতি বিদ্যমানে কৃষ্ণ অন্য এজনে তেওঁ যিমান ডাঙৰেই নহওক ৰুলিং দিয়া অধিকাৰ নাই আৰু সভাপতিক সম্বোধন নকৰাকৈ চিধা ডাইৰেক্ট তেওঁ আঙুলি টোৱাইছে গতিকে সত্ৰাধিকাৰ হ'লেও এই সভাত অনধিকাৰ কৰিছে এই কথা আমি ক'ব লাগিব কৃষ্ণ কৃষ্ণ গতিকে আৰু আপোনাক মই কৈছোঁ আপুনি সভাপতি আপোনাৰ নেতৃত্বত আমি তাৰমানে সভাত অংশগ্ৰহণ কৰিছিলোঁ আৰু আপুনি এনেকুৱা সভা চলাই পাইছেনে নাই মোৰ সন্দেহ কৃষ্ণ কৃষ্ণ হয় গতিকে আপুনি সভাও পৰিচালনা কৰিব নাজানে গতিকে অনুগ্ৰহ কৰি আপোনাৰ সভাপতিত্বত আমি ইয়াত আসন গ্ৰহণ কৰিছিলোঁ আপুনি অনুগ্ৰহ কৰি উঠি কওক সভাভংগ আমি বুজি যাওঁ কৃষ্ণ আমি এনেকুৱা তাৰমানে উচ্ছৃংখল সভাত থাকিব নোৱাৰোঁ তাৰপৰা সভাপতি বামুণ মানুহ উঠি এনেকৈ গোসাঁইলৈ হাত জোৰ কৰি হে জগন্নাথ শান্ত হওক কাক কৈছে এষাৰ কথা গোসাঁই কৈছে গোসাঁইটো গালি পাৰি আছে উঠি কৃষ্ণ কৃষ্ণ তেওঁ এনেকৈ মূৰ দোৱাই পেলাই কৈছে হে জগন্নাথ শান্ত হওক এনেকৈ কৈছে তাৰ জগন্নাথ যেনিবা শান্ত হ'ল এই যে মই ক'লোঁ আউনীআটী সত্ৰাধিকাৰ অনধিকাৰ কৰিছে গোসাঁই গাত লাগি গৈছে তাৰপৰা গোসাঁই যেনিবা বহি দিলে এনেকৈ গোসাঁই বহি দিলে মই এওঁ কথা কৈ আছিলেতো তাৰপৰা এওঁকো বহক আপুনি বহক হৈ গ'ল যিটো মই ভাবিছিলোঁ হৈ গৈছে বহক আপুনি বহুৱাই দিলোঁ
তাৰপিছত তাৰমানে এই সভাপতিয়ে ঘোষণা কৰিলে এতিয়া নিৰ্দিষ্ট বক্তা ভাষণ দিব। এতিয়াহে ৰহস্যটো আহিছে আৰু তাৰ মই উঠিলোঁ, উঠি এটা কথা হ'ল সভাপতিদেৱ আৰু সত্ৰাধিকাৰ প্ৰভু আৰু আমাৰ এই পণ্ডিতবৰ্গ আছে, 6জন বিদগ্ধ পণ্ডিত মোৰ সন্মুখত বহি আছে। মই আপোনালোকক দুটামান প্ৰশ্ন কৰিছোঁ। কৃষ্ণ সভাপতি, কৃষ্ণ আপোনালোকে মোক উত্তৰটো দি লওকচোন। তাৰপৰা সভাপতি বুলি কি প্ৰশ্ন? বোলো এইখন আচলতে কি সভা? কৃষ্ণ তাৰপৰা বোলে এইখন ধৰ্ম আলোচনী সভা। ধৰ্ম আলোচনী বুলি ক'লেই নহ'ব নহয়। কৃষ্ণ কৃষ্ণ পৃথিৱীত বহুত ধৰ্ম আছে, কোনটো ধৰ্মৰ সভা এইখন? আমাৰ হিন্দু ধৰ্ম বুলি ক'লেও বহুত আছে, আপোনালোকে কোনটো ধৰ্মৰ সভা পাতিছে এইখন? তাৰপৰা সেই সভাপতিয়ে আকৌ ফটককৈ কৈ দিলে এইখন এখন ভাগৱত ধৰ্ম সভা। কৃষ্ণ এক শৰণ ভাগৱত ধৰ্ম সভা বোলে হয়। পণ্ডিতকেইজনক সুধিলোঁ, বিষয়টো যিটো কৈছে এক শৰণ ভাগৱত ধৰ্ম, হয় আপোনালোকে অনুমোদন কৰিছেনে? হয়নে কথাটো? তাৰ পণ্ডিতবোৰেতো ক'বই আৰু চুপহাগ গোসাঁই আৰু তেওঁলোকৰ লগত আগতে সেইবোৰ চব ঠাণ্ডা কৰি থৈছোঁ মই এখন মিটিঙত। হয় হয় তাৰপৰা হয় হয় আমি একমত। গোসাঁইক সুধিলোঁ, প্ৰভু আপুনি একমত? বোলে হয় একমত। ঠিক আছে, আপোনালোকে মোক বেয়া নাপাব, মই তাৰমানে অন্ততঃ ভকতে বুজি পাবৰ কাৰণে 2-4টা প্ৰশ্ন ক্লিয়াৰ হৈ লৈছোঁ। এতিয়া আপোনালোকে ক'লে সভাখন এক শৰণ ভাগৱত ধৰ্ম, হয়নে কথাটো? বোলে হয়। সভাখন এক শৰণ ভাগৱত ধৰ্ম, এই ধৰ্মটোৰ যেনে মই আপোনালোকক এটা উদাহৰণ দিছোঁ। খ্ৰীষ্টিয়ান ধৰ্মৰ মানুহক যদি আপুনি সোধে আপোনাৰ ধৰ্মটো কি, সিহঁতে ক'ব খ্ৰীষ্টান। দ্বিতীয়তে সুধিব আপোনালোকৰ গুৰু কোন, যীশু খ্ৰীষ্ট তেওঁলোকে ক'ব জিহুৱা। যীহুৱা তাৰপিছত সুধিব আপোনালোকৰ আধাৰ গ্ৰন্থ কি, কোনটোখন গ্ৰন্থৰ ওপৰত ধৰ্মটো চলে আপোনালোকৰ, তেওঁলোকে ক'ব বাইবেল। ঠিক 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 এজন মুছলমানক, গোটেই পৃথিৱীত মুছলমানক সোধক তোমালোকৰ ধৰ্মটো কি, ইছলাম, আৰু তোমালোকৰ আধাৰ গুৰু কোন, হজৰত, তোমালোকৰ ধৰ্মৰ আধাৰ গ্ৰন্থ কি, কোৰাণ শ্বৰীফ, তোমালোকৰ উপাসনা পদ্ধতিটো কি, নামাজ কীৰ্তন, তাৰমানে নামাজ পঢ়ে। কৃষ্ণ 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 শেষ আৰু এজন গুৰু, এখন কিতাপৰ নিৰ্ভৰ, উপাসনা পদ্ধতি একেটাই। খ্ৰীষ্টিয়ানে ক'ব আমাৰ প্ৰেয়াৰ, প্ৰাৰ্থনা, এওঁলোকে ক'ব নামাজ। আৰু বুদ্ধিষ্ট মানুহক সোধক গুৰু কোন, বুদ্ধ, আধাৰ গ্ৰন্থ কীৰ্তিপিটক, আৰু উপাসনা পদ্ধতি কি তেওঁলোকৰ, যে বুদ্ধং শৰণং গচ্ছামি, ধৰ্মং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি। গোটেই পৃথিৱীত থকা বুদ্ধ মানুহৰ একেটাই, গুৰু এজন। মই এতিয়া আপোনালোকে নামকৰণ কৰিছে এক শৰণ ভাগৱত, ইয়াৰ আধাৰ গ্ৰন্থ কি? ইয়াৰ আধাৰ গ্ৰন্থ কি হ'ব? কৃষ্ণ তেতিয়া সত্ৰাধিকাৰে ক'লে, সভাপতিয়ে ক'লে ইয়াৰ আধাৰ গ্ৰন্থ গীতা ভাগৱত হ'ব। হয় নেকি? আধাৰ গ্ৰন্থ গীতা আৰু ভাগৱত হ'ব, ধুনীয়া। এতিয়া মই আপোনালোকক এতিয়া ভাষণ দিওঁ। কৃষ্ণ কৃষ্ণ
আমাৰ এই ধৰ্মটোৰ নাম আপোনালোকে নামকৰণ কৰি দিছে এখন ভাগৱত পুৰাণ। আৰু ইয়াৰ আধাৰ গ্ৰন্থ গীতা আৰু ভাগৱত আপোনালোকে কৈছে এইটো হয় যে হয় গোসাঁই সুধিলে প্ৰভু নহয় হয়নে নহয়? বোলে হয়। মই এতিয়া তাৰ আগতে মই আকৌ কৈ দিলোঁ আজি গহপুৰবাসীয়ে ইমান মহাভাগ্য, আপোনালোক কম ভাগ্যৱান নহয়। কৃষ্ণ দেউতাহঁতে কেলে প্ৰকৃত পৰিশুদ্ধ ধৰ্ম গুৰু ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে কিমান যে সংগ্ৰাম কৰিলে, কতজনক ভকত কৰিলে, সৃষ্টি কৰিলে, উদ্ধাৰ কৰিলে, সেই বিষয়বিলাকৰ ওপৰত কৃষ্ণ। গতিকে মহাভাগ্য আপোনালোকৰ। কেলে? কাৰণ অসমৰ আটাইতকৈ খ্যাতিমান ডাঙৰ সত্ৰখনৰ সত্ৰাধিকাৰ আপোনালোকৰ গুৰু ইয়াত অৱস্থান কৰিছে। কৃষ্ণ কৃষ্ণ। ইয়াত আছে। মোৰ চকুৰ সন্মুখত বিদগ্ধ পণ্ডিত, ব্যাকৰণ তীৰ্থ, বেদান্ত শাস্ত্ৰী, গ'ল্ড মেডেলিষ্ট, সংস্কৃত পণ্ডিত ঘন বৰুৱাদেৱ কৃষ্ণ কৃষ্ণ চুপহা সত্ৰৰ সত্ৰাধিকাৰ এইসকল মোৰ সন্মুখত বহি আছে। সত্ৰাধিকাৰ আছে, পণ্ডিত আছে, আৰু আপোনালোক ভকত। ত্ৰিবেণী সংগম এনেকুৱা ভাগ্য কাচিতহে মিলে, মহাভাগ্য। কৃষ্ণ কৃষ্ণ। এনেকুৱা এখন মহাসভাত মই কিন্তু আউনীআটী সত্ৰাধিকাৰজনক খংটো দেখি আচৰিত নহয় নহয়। কৃষ্ণ 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 কৃষ্ণ। গোসাঁয়ে ফটকৈ এনেকৈ হাতযোৰ কৰি ক'লে, নাই নাই মোৰ খং উঠা নাই, কথা কোৱা ধংটো অকণমান টান হৈছিল। বৰ ভাল কথা। কৃষ্ণ প্ৰভুৱে খং উঠা নাই বুলি কৈছে, আমি ধৰিলোঁ নাই উঠা। নাই বুলিলে সাপতো বিষ নাই। হয়। গতিকে মই আপোনালোকক ক'ব খোজোঁ, এই মিটিংখন যে আমাৰ আৰম্ভ হৈছিলে, এনেকৈ কিবা বিজুতি ঘটিলে, প্ৰভুৰ খং উঠিলে, এই মিটিং আৰম্ভ হোৱাই নাই বুলি আমি এইবোৰ পাহৰি যাব নোৱাৰোঁনে? চব এতিয়াহে আৰম্ভ হ'ব, কাৰণ চব মানুহ তাৰমানে এক হৈ ল'ব লাগিব। কৃষ্ণ। তাৰ মাজতে আমি কথা এষাৰ দাদাক শুনা লৈছোঁ। আমাৰ দেউতা ৰমকান্ত মুক্তিয়াতা হলধৰ ভূঞা পীতাম্বৰ দেৱ গোস্বামী, সেইজন আমাৰ গুৰুজনৰ প্ৰকৃত শুদ্ধ ধৰ্ম প্ৰতিষ্ঠাপক। তাৰপিছত আছিলে লক্ষীনাথ বেজবৰুৱা, একেৰংকৈ আমাৰ দেউতা, পূজ্য দেউতা। কওক দেউতা। কৃষ্ণ। তাৰপৰা এনেকুৱা এখন মহাসভাত মই আউনীআটী সত্ৰাধিকাৰৰ খংটো দেখিহে আচৰিত হৈছোঁ। কৃষ্ণ। তাকে নাই নাই নাই, মোক খং উঠা নাই, কথা কোৱা ধংটো অকণমান হ'ল। নাই বুলি ক'লে সাপতো বিষ নাই। হয়। গতিকে নাই উঠা, আমি চব পাহৰি যাওঁ। কৃষ্ণ। যে সভাখন এতিয়াহে নতুনকৈ আৰম্ভ হ'ব, পাহৰি যাব নোৱাৰোঁ জানো? বোলে হয় হয়, এইবোৰ আগৰবোৰ পাহৰি গ'লোঁ আৰু এতিয়া নতুনকৈ আৰম্ভ হ'ব। এতিয়া মই আৰম্ভ কৰিম যে আমাৰ সত্ৰাধিকাৰে এইখন এক শৰণ ভাগৱত ধৰ্মৰ সভা, এক শৰণ ভাগৱত ধৰ্ম। ভাৰতবৰ্ষৰ বৈদিক ধৰ্মৰ প্ৰথম সৃষ্টি হৈছিলে সংহিতাবোৰত। তাত শৰণৰ গন্ধই নাই। তাৰপিছত উপনিষদ, জ্ঞানমাৰ্গ সৃষ্টি হ'ল। উপনিষদৰ ওপৰত বেদৰ সংস্কৰণ হ'ল, তাৰ তৃতীয় সংস্কৰণ বেদৰ গীতা, চতুৰ্থ সংস্কৰণ ভাগৱত। গতিকে শৰণ শব্দটোৰ গন্ধও নথকা সংহিতাৰ 10টা শ্লোক মাতি এইখন এখন ভাগৱত ধৰ্মৰ সভা উদ্বোধন কৰিলে সত্ৰাধিকাৰ।
10টা শ্লোক মাতিছে, আটাইকেইটা সংহিতা, কৃষ্ণ শৰণৰ গন্ধই নাই। আৰু এটা মই সেইকাৰণে গোসাঁইক সুধি লৈছিলোঁ যে এইখন কি সভা, এখন ভাগৱত। আৰে শৰণটো বাদেই দিয়া, গন্ধই নাই এৰিয়াত। হয় হয় তাৰে সভা উদ্বোধন কৰিলে আৰু আনক ক'লে যে তোমালোকে বেদ নামানা, তোমালোকে বেভিচাৰী, তোমালোক অনাচাৰী। মই আপোনালোকক সুধিব খুজিছোঁ, আউনীআটী সত্ৰাধিকাৰে কোনখন বেদৰ শ্লোক মাতি পেলাই এই সভা আৰম্ভ কৰিলে? কৃষ্ণ আপুনি বেদ মানিছেনে? বেদ মানে নিয়মো বুজায়, আকৌ বেদ মানে শাস্ত্ৰই নহয়, বেদ মানে ব্ৰহ্মক বুজায়, বেদ মানে জীৱকো বুজায়। ধৰ্মৰ ক্ৰমবিকাশ হৈ আহি এক শৰণ ধৰ্ম প্ৰকাশ হৈছেহি। আৰু গতিকে সত্ৰাধিকাৰে ক'লে কি যে তোমালোকে বেদ নামানা, তোমালোকে বেদ নামানা বুলি ক'লে। মই ওলটাই সুধিব খুজিছোঁ, আপোনালোকে বেদ মানেনে? সত্ৰাধিকাৰ প্ৰমুখ্যে ইয়াত যিমান পণ্ডিত আছে, একদম আঙুলি ঠৰাই কৰি, যিমান পণ্ডিত আছে, ইয়াত বেদ পঢ়া পণ্ডিত আছে নাই? মোৰ সন্দেহ। এনেকৈ কৈ দিলোঁ, বেদ পঢ়া পণ্ডিত আছেনে নাই মোৰ সন্দেহ। আছেনে কোনোবা? আছেনে কোনোবা? এই যে বেদান্ত শাস্ত্ৰী সভা আছিলে, হয় গ'ল্ড মেডেলিষ্টটো, এইবোৰ চব তাৰমানে থৰ থৰ হ'ল আৰু সেইটো সময়ত বোলে কাঁহ পৰি জিন গৈছে একদম পূৰা। তাৰপৰা মাত নাই। যেতিয়া আছেনে কোনোবা, আছেনে কোনোবা, আছেনে 3বাৰ ক'লোঁ, সেই ল'ৰাকেইটাই যে কেৰাচিন তেলৰ চাকি হ'ব, হয় 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 পেট্ৰল মাৰ্চৰ ওচৰত কেৰাচিন তেলৰ চাকি হ'ব, লখিমপুৰৰ পৰা আহিছে, হয় 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 এইটো যে কৈছিলে, ঠাট্টা সেই কৰিছিলে। ল'ৰাকেইটাই টোপত থিয় হৈ আছিলে। গতিকে নাই নাই, থকাহেঁতেন উঠিলে। কৃষ্ণ 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 আপুনি অমৃত। আপুনি যদি পঢ়িছে আপুনিয়ে কওক, আৰু থকাহেঁতেন উঠিলহেঁতেন। হয় তাত তেতিয়া মই বোলো চাওক, এইটো আমাৰ কম দুৰ্ভাগ্য নে বাৰু? আউনীআটী সত্ৰাধিকাৰ প্ৰভু গোস্বামী, গো পদে বেদ শিৰোৰত্ন ভাগে, মুখে মাত্ৰ উপাসয়, শব্দে গীতা আদি শাস্ত্ৰ কবে, মুখেশা মাত্ৰ কহয়, ই শব্দে ব্ৰহ্মা তুমি আদি কৰি সমস্ততে আছো মই, এতে কেশে ব্ৰহ্মা গোসাঁই নামৰ কহিলো দিব্য অন্যয়। আউনীআটী সত্ৰাধিকাৰ গোস্বামী, গো মানে বেদ, স্বামী মানে অধিকাৰী। এই গোস্বামী লিখে, তেওঁ মানুহক শৰণ দিয়ে, কৃষ্ণ ভজন দিয়ে, ভকতি দেখুৱায়। বেদৰ সুন্দৰবাদ মুকুন্দ ভকতি, কৃষ্ণ চাৰিও বেদৰ মাজে হৰিৰ ভকতি বাজে, নাই গতি দাতা সংসাৰত। কৃষ্ণ আপুনি হৈ ঈশ্বৰৰ হৰি অৰ্জুনৰ নিষ্ঠ কৰি মহিলত কৰি পাঁচ। কৃষ্ণ কৃষ্ণ সেই ভক্তিৰ নাম গোসাঁয়ে দি আছে শিষ্যসকলক। কিন্তু দুৰ্ভাগ্য এইটো যে গোসাঁয়ে ক'ব নোৱাৰে এইটো বেদৰ বস্তু। কৃষ্ণ কৃষ্ণ বেদৰ ক্ৰম বিকাশ হৈ আহি যে ভাগৱতত শেষ হ'লেই এই কথাটো গোসাঁয়ে নাজানে, ক্ৰম বিকাশ বুজি নাপায়। বেদৰ স্বামী তেওঁ, কিন্তু তেওঁ ক'ব নোৱাৰে মই বেদৰ বস্তু দিছোঁ। এইটো কম দুৰ্ভাগ্য আমাৰ। সত্ৰাধিকাৰে বেদ নাজানো বুলি কৈ দিলে, বেদৰ মূল বস্তু দি আছে, কেনেকুৱা ডাঙৰ কথা। আৰু এইসকল বেদান্ত শাস্ত্ৰী, বেদ অন্ত বেদান্ত, হয় কিন্তু তেখেতসকলে কোনেও ক'ব নোৱাৰিলে সাহসেৰে কৃষ্ণ যে আমি বেদ পঢ়িছোঁ। কেলে নোৱাৰিলে মই জানো, কাৰণ বেদৰ ক্ৰম বিকাশ সম্পৰ্কে তেখেতসকলৰ অধ্যয়ন নাই, বুজি কৃষ্ণ পোৱা নাই। কৃষ্ণ সুন্দৰ ঋক যজু অথৰ্ব সাম নামৰ
4খন সংহিতা ঋক যজু অথৰ্ব সাম নামকৰণ যে কৰিছে হয় এইবোৰ বেদৰ নাম নহয় আচলতে ঋক এবিধ মন্ত্ৰ কেলে এখন 4খন বেদ বুলি নকয় জানো তেতিয়া বেদৰ ভাগটো সেইদৰে নহয় হয় তাৰমানে বেদ হ'ল ঋক মন্ত্ৰ হয় কিছুমান ঋক মন্ত্ৰ আছে তেচাম ঋক যত্ৰ অৰ্থবচন পাদ ব্যৱস্থা এটা এটা ঋকত একোজন দেৱতাৰ তাৰমানে পূজাৰ কথা থাকে সম্পূৰ্ণকৈ হয় সেইবোৰক ঋক কয় অঁ কৃষ্ণ মন্ত্ৰটো অঁ অঁ ঋক হয় যজু সাময় গীতমেই বস্তু সাম গীত আকাৰে পৰিৱেশন কৰা মন্ত্ৰবোৰৰ নাম সাম সেই মন্ত্ৰবোৰৰ ভাগ সাম মন্ত্ৰ কৃষ্ণ 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 গতিকে সাম ঋক মন্ত্ৰৰ ভাগহে হয় কিতাপৰ ভাগ নহয় অঁ গতিকে শেষে যজু তাৰ বাহিৰত যিবোৰ মন্ত্ৰ আছে সেই মন্ত্ৰবোৰক যজু মন্ত্ৰ কয় অঁ ঋক আজি ডাঙৰ জ্ঞান পাইছোঁ দেই যজু হয় 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 ত্ৰয়ী বিদ্যা বুলি কয় বেদক বেদত্ৰয়ী বুলি গীতাত লিখা আছে আৰু বেদত্ৰয়ী ত্ৰয়ী বিদ্যা মানে 3 প্ৰকাৰৰ মন্ত্ৰ কিন্তু আমি আকৌ বেদটো 4 বুলি যে কৈ দিলোঁ এতিয়া হয় অথৰ্ব নামৰ এখন বেদ আছে অথৰ্ব বেদত মন্ত্ৰবোৰ তাৰমানে সুকীয়া নিজৰ মন্ত্ৰ নাই ঋক যজু সাম 3 বিধ মন্ত্ৰই তাত আছে কৃষ্ণ গতিকে স্বতন্ত্ৰতা নাই অথৰ্ব কোনো মন্ত্ৰ নাই গতিকে মন্ত্ৰ ভাগটোহে বেদৰ ভাগ আচলতে সেইকাৰণে ত্ৰয়ী বিদ্যা বুলি কয় কৃষ্ণ দেউতা আৰু এটা মাজতে কথা এটা সোধোঁ নাজানো কাৰণে সুধিছোঁ উদ্ধাৰিলা 4 বিধৰ প্ৰলয় জলত এই 4খন কোনখন বেদ উদ্ধাৰ কৰাৰ কথা কৈছে নেকি হা উদ্ধাৰিলা 4 বিধৰ প্ৰলয় জলত গুৰুজনে যে কীৰ্তন শাস্ত্ৰত ক'লে এইটো কোন বিভাগ 4 বেদ উদ্ধাৰ নহয় ঋক যজু অথৰ্ব সাম হয় তাৰমানে কথাটো কৈছে এইটোহে নামকেইটা 4টা নাম হয় কিন্তু মন্ত্ৰ 3 প্ৰকাৰ কৃষ্ণ সেইকাৰণে বেদত্ৰয়ী বুলি কয় বেদত্ৰয়ী আৰু বেদত্ৰয়ী ত্ৰয়ী বিদ্যা বেদত তাৰমানে 3 বিধ মন্ত্ৰই আছে এইটো তাৰমানে নামটো বেলেগ কিন্তু মন্ত্ৰ একেবোৰেই সেইকাৰণে ত্ৰয়ী বিদ্যা বুলি কয় ভাগ 4টা কিন্তু মন্ত্ৰৰ ভাগ নহয় সেইকাৰণে বেদত ত্ৰয়ী বুলি প্ৰাৰ্থনা কৰা হয় ত্ৰয়ী বিদ্যা বুলি কোৱা হয় আৰু এই ঋক যজু অথৰ্ব সাম এই অথৰ্ব নামটোহে বেদখনৰ নাম অথৰ্ব কিন্তু নিজা মন্ত্ৰ নাই তাৰমানে সেইখন বেদৰ আৰু তাত এইবোৰ ঔষধি এনেকুৱা তাৰমানে হেৰিয়াৰ কথা আছে বাৰু যেই নহওক গতিকে এতিয়া সেই বেদটো এতিয়া যে এইবোৰ ভাগবোৰ কৰিলে আচলতে বেদ মানে কি বেদ বুলি ক'লে 4খন কিতাপক নুবুজায় বেদ বুলি ক'লে ব্ৰহ্মক বুজায় ব্ৰহ্ম তাতকৈ যাৰ বিনাশ নাই এতদ ব্ৰহ্মং অৰ্জুনে কৃষ্ণক সুধিছিলে প্ৰভু ব্ৰহ্ম কি তেতিয়া গোসাঁয়ে কৈছিলে অক্ষৰং ব্ৰহ্ম পৰমং যে অক্ষৰ মানে যাৰ বিনাশ নাই সেয়ে অক্ষৰ ব্ৰহ্ম অবিনাশী যি ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম আৰু
অক্ষৰং ব্ৰহ্ম পৰমং স্বভাৱ আধ্যাত্ম উচ্চতে। সেই ব্ৰহ্মৰে একোটা অংশ মই ভাৱত প্ৰত্যেকৰ দেহত অৱস্থান কৰি থাকে, আৰু সেয়াও বেদ, সেয়াও ব্ৰহ্ম। তাৰমানে জীৱ ব্ৰহ্ম। তোমাৰে সেই অংশ আমি যত জীৱজাক, এই যে জীৱস্তুতি আছে, এইবোৰ জীৱস্তুতি কৰিছে। বেদস্তুতি মানে জীৱস্তুতি, জীৱস্তুতি কৰিছে। গতিকে জীৱটো এক চব। গতিকে তাত সেইকাৰণে বেদৰ ভাগ নাই বুলি যে কয়, মন্ত্ৰৰ ভাগহে। বেদটো এক, অৰ্থাৎ ব্ৰহ্ম। ব্ৰহ্ম পদে শুদ্ধ জীৱক কয়, ঈশ্বৰ পৰম ব্ৰহ্ম। সেইকাৰণে কয় বেদৰ কোনো দ্ৰষ্টা নাই, বেদৰ স্ৰষ্টা নাই, বেদৰ দ্ৰষ্টাহে আছে। কেনেকৈ বেদৰ দ্ৰষ্টা আছে? বেদ ন কশ্চিৎ বেদকৰ্তাস্তি বেদ স্মৰ্তা চতুৰ্মুখা। বেদৰ সৃষ্টি কোনেও কৰিব নোৱাৰে। ক'ত ব্ৰহ্মাই জীৱ সৃষ্টি কৰিব পাৰে? জীৱটোতো ঈশ্বৰৰ অংশ, জীৱটোতো ঈশ্বৰৰ অংশ। ঈশ্বৰৰ অংশ জীৱ, তেওঁ সৃষ্টি কৰিব নোৱাৰে। সৃষ্টিকৰ বুলি যদিও কয়, দেহবোৰৰ সৃষ্টিহে কৰিব পাৰে মায়াৰ হাতত। গতিকে জীৱত তাৰ কৰ্মবন্ধ অনুসৰি জীৱ তাৰমানে উঠা নমা কৰি থাকে। বা যেই নহওক, গতিকে বেদ মানে জীৱক বুজায়। আৰু এই যে বেদস্তুতি আমি পাইছোঁ, বেদে স্তুতি কৰিছে, তাত বেদে কৈ দিছে কি বুলি? তোমাৰ ৰেখা অংশ আমি যত জীৱজাক। তাৰমানে বেদ শব্দৰ অৰ্থ হ'ল ব্ৰহ্ম। আৰু ব্ৰহ্ম জিজ্ঞাসা, প্ৰথম সেই বেদ জিজ্ঞাসা কৰিছিলে যে ন কশ্চিৎ বেদকৰ্তাস্তি, বেদৰ কৰ্তা কোনো নাই। বেদ স্মৰণহে কৰিছিলে। কোনে? বেদ স্মৰ্তা চতুৰ্মুখা, চতুৰ্মুখ ব্ৰহ্মাই বেদ স্মৰণ কৰিলে। এতিয়া বেদ স্মৰণ কি কৰিছিলে? ব্ৰহ্মাই প্ৰথম জন্ম হৈ পেলাই কি সোঁৱৰিছিলে? মই কোন। মই কোন। এতিয়া বোলো সেই মই কোন মানে মই তোমাৰ অংশ জীৱ। উত্তৰটো পালে পিছত। গতিকে বাৰু যে কি নহওক, এতিয়া তাক মই তেতিয়া ক'লোঁ যে বেদৰ তাৰমানে তিনিবিধ মন্ত্ৰ আছে, সেইকাৰণে ত্ৰয়বিদ্যা কয়। আৰু যদিও 4খন বেদ, অথৰ্বৰ কোনো নিজা মন্ত্ৰ নাই। আৰু যে কি নহওক, এয়া বেদ। আৰু এই বেদৰ ক্ৰমবিকাশ হ'ল। কেনেকৈ ক্ৰমবিকাশ হ'ল? যে প্ৰথমতে সংহিতা অংশ, পূজা পাতল কৰ্মমাৰ্গ সৃষ্টি হ'ল। তাৰপিছত গৈ জ্ঞানমাৰ্গ সৃষ্টি হ'ল। সেই ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান কৰিব বিচাৰে। তাৰপিছত গৈ তাকো যেতিয়া নোৱাৰা হ'ল, তেতিয়া গীতালৈ লৈ আহিলে, আৰু গীতাত আনি পেলাই কৈ দিলে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ। সৰ্বধৰ্ম বাদ দিয়া, যিমানবোৰ ধৰ্ম এতিয়ালৈকে আহিলে সেইবোৰ বাদ দিয়া, মোৰ শৰণ লোৱা। আৰু গতিকে গীতাৰ সেয়া আহিলে। তাৰপিছত গৈ গীতাৰ পৰা গৈ শেষ সংস্কৰণ বেদৰ তাৰমানে ভাগৱত। এই সমাধি ভাষা ব্যাস হৈছে। ব্যাসৰ সমাধি ভাষা বুলি কয় এইকাৰণেই যে সেই কিতাপখন লিখাৰ পিছত আৰু ব্যাসে কলম নলিখিলে, কলম নধৰি কাপ মৈলামবোৰ সমাধি কৰি পুতি থলে আৰু উলিয়াই নল'লে। সেইকাৰণে সমাধি ভাষা। গতিকে বেদৰ শেষ সংস্কৰণ তাৰমানে ভাগৱত। তাৰ এইখিনি কথাটো সংস্কৃত পণ্ডিতসকলে চবে শুনি আছে। কেলৈ নুশুনিব? তাৰপৰা তেতিয়া মই ক'লোঁ যে আপোনালোকে তাৰমানে ঋক, যজু, অথৰ্ব, সাম এই নামকেইটা থকা শাস্ত্ৰকেইখন আপোনালোকে পঢ়া নাই, সংহিতাকেইখন পঢ়া নাই। কিন্তু বেদ পঢ়িলে, বেদান্ত শাস্ত্ৰী হ'ল আপোনালোক।
গতিকে সাহসেৰে ক'ব নোৱাৰিলে এইকাৰণে যে ঋক যজুৰ অথৰ্ব সাম নামৰ সংহিতাকেইখন আমি পঢ়া নাই, সেইকাৰণে আপোনালোকে ক'ব নোৱাৰিলে বা গোসাঁয়েও ক'ব নোৱাৰিলে, কিন্তু গোসাঁয়েতো বেদৰ বস্তুকে দি আছে। তাৰপিছত সেই যি ল'ৰাকেইটা যে আৰু এইখিনি কৃষ্ণ এয়া হ'ল হয় হয় হৈ তাৰপিছত মই তাৰমানে অলপ ব্যাখ্যা আনি কেনেকৈ ভকতিত শেষ হ'ল কওকচোন, কওক কথাখিনি কওক। এই গোটেই কথাখিনি বেদৰ ক্ৰম বিকাশ হৈ আহি তাৰমানে ভক্তিতে শেষ হ'লেই নহয় আৰু। হয় তাৰপিছত এই কথাখিনি কৈ মেলি গোটেই কথাখিনি আৰু ভাল ক'লোঁ আৰু বেদৰ কথা, ভাগৱতৰ কথা ক'লোঁ, ভাগৱতত কি হ'ল, এখন কি। দাদাহঁতে কথাটো গম পায়নে? এই কথাটো দেউতাৰ কথা গম পায়? তেতিয়া মোক বেলেগ এজন দেউতা অসমৰ বয়সীয়া এজন বাপ পৰলোকগামী হ'ল, তেখেতে মোক কৈছিলে সেইখন সভাত আপোনাৰ বহুত ডাঙৰ ডাঙৰ আছিলে শতাধিকাৰ পৰ্যন্ত, আৰু বিদগ্ধ সংস্কৃত পণ্ডিত আছিলে, হাজাৰ হাজাৰ ভকত আছিলে। দেউতাই যেতিয়া নিৰ্দিষ্ট বক্তা মানে গুৰু ধৰ্মৰ ওপৰত ক'বলৈ লাগে, তেতিয়া বোলে এজন ভকতো ভৰিটো বোলে এইকণৰ পৰা এইকণলৈ মানে হিলা নাই, মানে জানচা শব্দ হ'ব, দেউতাৰ কথাটো কাণত নোসোমাব, মানে কাহ পৰি জিন গৈছিলে, ইমান একান্ত মানে ভকতসকলে শ্ৰৱণ কৰিছিলে সেইখিনি কথা। কওক দেউতা। তাৰপিছত এনেকৈ হেৰি কৈ শেষত গৈ পেলাই তাৰমানে আউনীআটী গোসাঁইক ধৰিলোঁ, এই যে নাম কীৰ্তনীয়া মানে বিচাৰিছিলে তো। শেষত গৈ গোসাঁইক ক'লোঁ, গোসাঁইকটো আগতে তুলি দিলোঁ, আপুনি বেদ জানে, আপুনি গোস্বামী, এনেকৈ কৈ তুলি ল'লোঁ। লৈ তাৰপিছত মই বোলো প্ৰভু মই কথা এটা সোধোঁ আপোনাক। কৃষ্ণ। বোলে সোধক, আপোনালোকৰ বোলে গুৰু সেৱা কৰোঁতে 14জন আপোনালোকৰ ওপৰৰ অধিকাৰৰ নামকে আপোনালোকে স্মৰণ কৰিবলৈ কয়, হয় নেকি কথা? ভজনত তাৰপৰা বোলে হয়। ঠিক আছে। আপোনালোকৰ আদি গুৰু বুলি যদি আপোনালোকে কাৰোবাক প্ৰতিষ্ঠা কৰিব খোজে, সেইজন কোন বাৰু? মোৰ বোধেৰে দামোদৰদেৱ আপোনালোকৰ আদি গুৰু হ'ব নেকি? গোসাঁই বোলে হয় 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 ঠিকেই কৈছে। আমাৰ গুৰু পৰম্পৰাত তাৰমানে আদি আমাৰ দামোদৰদেৱ বাৰু হ'ব। দামোদৰদেৱৰ প্ৰপন্ন শিষ্য ভট্টদেৱো আপোনালোকৰ সেই আসনতে পৰিব? পৰিব, হয়। ভট্টদেৱৰ শিষ্য গোপাল চৰণ দ্বিজ আপোনালোকৰ সত্ৰতে থাকি ভাগৱত ভাঙনি কৰিছিলে, সেইজনো আপোনালোকৰ পৰম্পৰাৰ ভিতৰৰে হ'ব বোলে? হ'ব, ঠিক আছে। পৰীক্ষিত নাৰায়ণে চন্তৰি পথাই ধৰাই নি দামোদৰদেৱক, এয়া মূৰ্তি আছে দুৰ্গা মূৰ্তিত, তাত সেৱা কৰ, আপোনালোকৰ গুৰু দামোদৰ ইয়াত সেৱা কৰা বুলি কৈছিলে। তেতিয়া যিজন দামোদৰে কৈছিলে পঞ্চভূত দেহ যাৱত থাকয় তাৱত নাম নেৰিব, কৃষ্ণ। এহি দেহা গ'লে যেহি দেহা পাওঁ সত্যে সত্যে নাম লৈব, মোৰ গল ওপৰে বলিৰ গল তল, কাটা যদি ৰাজা তব গাঁৱে আছে বল, কৰ্ম কাণ্ডীয় বলিশালত মোৰ সোমাই দিয়া দামোদৰ আপোনাৰ গুৰু। একদম ঠিককে জাৰি দিলোঁ, আপোনাৰ গুৰু তেওঁ নহয়, তেওঁৰ প্ৰপন্ন শিষ্য দ্বিতীয় গুৰু আপোনালোকৰ ভট্টদেৱ। ৰেলোকে চব শুনিও অব্যভিচাৰী ভকতি কৰি ভগৱন্তক পায়, অন্য দেৱ সম্বন্ধক ব্যভিচাৰ বোলে,
হেন জানি অন্য দেৱ সম্বন্ধক সঙ্গে আলাপ নকৰি ডাকি ৰাম বল। আপোনাৰ গুৰুৱে কৈছে, কৃষ্ণ তেওঁৰ শিষ্য গোপাল চৰণ দ্বিতীয় আপোনাৰ সন্মুখত আছে ভাগৱত, মেলি লওক। আপোনাৰ সত্ৰত থাকি ভাঙনি কৰিছে। কৃষ্ণ তৃতীয় স্কন্ধ সামৰণি মেলি লওক। আপুনি মেলি লওক, মই যদি মিছা কৈছোঁ। হয় আৰু মই ভাগৱতখন লৈ অহা নাই, কাৰণ আপোনালোকে এনেকুৱা প্ৰচাৰ কৰে যে নাম কীৰ্তনীয়া মানুহে নিজৰ ভাগৱত ৰচনা কৰি পেলাই পথ মাতে। সেইকাৰণে মই অনা নাই, আপোনাৰখন ভাগৱতৰ পৰা চাওক। কৃষ্ণ নহ'লে মই চব আনিছিলোঁ, বেদো আনিছোঁ, গীতাও আনিলোঁ, দৰ্শনো আনিলোঁ, কিন্তু ভাগৱত অনা নাই। মই জানো ইয়াত ভাগৱত থাকিব। গতিকে আপোনাৰ ভাগৱতখন মেলি লওক। তৃতীয় স্কন্ধৰ একেবাৰে শেষ কপিল সৈতে উপাখ্যানত। আৰু আপোনাৰ গুৰুৱে কি লিখিছে? কৃষ্ণৰ একান্ত নিষ্ঠ শ্ৰীমন্ত শংকৰ খ্ৰীষ্ট কামৰূপে ভৈলন্ত বেকত লোকৰ চিন্তিয়াহিত পাষণ্ডক দমিনিত প্ৰচাৰিলা ভক্তি বহুমত নানা শাস্ত্ৰ প্ৰচাৰীয়া ভকতিক প্ৰকাশিয়া আমাক দিলাহা চক্ষুদান। দামোদৰদেৱে কোৱা আপোনাৰ কথা। গুৰুৱে কৈছে, হয় শংকৰদেৱে আমাক চকুদান দিলে। কোটি কোটি কল্প যদি উপকাৰ কৰৱাতি তভৰি ন খোজা নাযায় তেন। কোটি কোটি কল্প আপোনালোকৰ আউনীআটীয়ে ব্ৰহ্মসংগতিয়ে শংকৰদেৱৰ ঋণ খুজিব নোৱাৰে। আপোনাৰ গুৰুৱে কৈছে, ঈশ্বৰ কৃষ্ণক তেহে আমা শাক চিনাই লন্ত। শংকৰদেৱেহে ঈশ্বৰ কৃষ্ণক চিনাই দিলে বোলে, ভক্তক কৰাইলা পৰিচয়। আৰু কি কৰিলে? জ্ঞান কৰ্ম পথ খণ্ডি ভকতিক দেখাই লন্ত। জ্ঞান আৰু কৰ্মকাণ্ড সম্পূৰ্ণ খণ্ডন কৰি শংকৰদেৱে আমাক ভকতি দেখুৱালে আপোনাৰ গুৰুক। দামোদৰদেৱে নিজে লিখনি, নিজৰ লিখনি নিজে কৈ যোৱা কথা। আপোনালোকে আজি সেইজন শংকৰদেৱক আপোনালোকে নেমানে। আৰু আপুনি ইয়ালৈ আহিছে। ইয়ালৈ কেলৈ আহিছে? আমাৰ মাজত কোনো বিভেদ নাই। নাম কীৰ্তনীয়া হওক, মাহেকীয়া হওক, 15 দিনীয়া হওক। আমাক তাৰমানে আমাৰ দেশত অৰাজকতা কৰিব নিবিচাৰে এওঁলোকে। ভোট দিয়াৰ সময়ত আমি সকলোৱে তাৰমানে একেলগে ভোট দিওঁ। কৃষ্ণ আৰু ধৰ্মৰ নামতে নাগালেণ্ড ফাটি গ'ল আজি, আৰু মেঘালয় ফাটি গ'ল, অৰুণাচল ফাটি গ'ল ধৰ্মৰ নামত। আপোনালোকে আজিও তাৰমানে ইয়াত আছে। স্বয়ং মাজুলীত এটকা মহন্তৰ ঠাইত গীৰ্জা উঠি গৈছে। কি কৰিছে আপোনালোকে? আপোনালোকে ইয়াত গহপুৰত আহিছে তাৰমানে নাম কীৰ্তনীয়া 11 দিনীয়া ভাগ কৰিবলৈ, শিষ্যৰ ভেজাবলৈ আহিছে ইয়াত। অৰুণাচললৈ কিয় নাযায়? কৃষ্ণ মাজুলীত কিয় আপোনালোকে এই মিচিং মানুহবোৰৰ মাজত নোসোমায়? কিয় গাদীখনকে ধৰি থাকে? তেওঁলোকৰ মাজলৈ তেওঁলোকক সিঁচ কৰিলে। কৃষ্ণ আপোনালোকে মিচিং ভকত এজন কৰিব নোৱাৰে। কৃষ্ণ মহাপুৰুষ শংকৰদেৱে চতুৰ জাতিৰ ভকত আনিছিলে, আপোনালোকে আনিব নোৱাৰে। আৰু আপোনালোকে কি কৰে? ধৰ্ম বিভাজন কৰি আছে। আৰু শেষত গৈ মোৰ গুৰুজনৰ ধৰ্মৰ পৰা আউনীআটীক ফালৰি কটাই লৈ গ'ল আপোনালোকে, ব্ৰহ্মসংগতি কৰিলে। কিন্তু আপোনাৰ গুৰুসকলে কৈছে কি বুলি? মই এতিয়া আপোনাক মুকলি সভাত কৈছোঁ, দামোদৰ, ভট্টদেৱ, গোপাল চৰণ এইবোৰ মোৰ গুৰু। কৃষ্ণ কৃষ্ণ মই তেওঁলোকক প্ৰতিষ্ঠা কৰিব আহিছোঁ। কৃষ্ণ সেইসকলক মই শিৰত লৈ আহিছোঁ। যদি গুৰুদ্ৰোহ কোনোবাই কৰিছে, স্বয়ং আউনীআটী সত্ৰাধিকাৰে কৰিছে। কৃষ্ণ এনেকৈ দিলোঁ। আৰু তাৰপিছত তোমাৰ আউনীআটী সত্ৰাধিকাৰে হাতযোৰ নকৰে, এনেকৈ ফুলটো লৈ এনেকৈ হাতযোৰ হয় কৰে। হয় হয় সেইদিনা তাৰমানে এনেকৈ হাতযোৰ কৰে। কৃষ্ণ আমি মুক্ত কণ্ঠে স্বীকাৰ কৰিছোঁ। কৃষ্ণ প্ৰমোদ শইকীয়াদেৱে কৃষ্ণ কথাখিনি যদিও
কোৱা প্ৰখৰ টান হৈছে, কৃষ্ণ কিন্তু সঁচা কথা কৈছে। কৃষ্ণ গতিকে আমি শংকৰদেৱ সংঘ আৰু সত্ৰ সংঘ দুইটি অনুষ্ঠান বুজাবুজিৰ মাজেদি আমি, তাৰমানে এই যে ধৰ্মৰ কথা সোপা কৈ দিলোঁ, কৃষ্ণ আমি বুজাবুজি হ'ব পৰা হৈ গৈছে। হয় হয় যে পদ্ধতিটো অকণমান বেলেগ হ'ব পাৰে, কিন্তু আমি বুজাবুজিৰ মাজেদি এক হ'লেহে অসমত আচলতে ধৰ্ম ৰক্ষা হ'ব বুলি এনেকৈ হাত জোৰ কৰিলে গোসাঁয়ে। সেই ল'ৰাকেইটাই যে অঁ টুপত আছিলে, সিহঁতে ক'লে অ' সত্ৰ সংঘ আৰু শংকৰদেৱ সংঘ যদি বুজাবুজি হ'ব পাৰে, তেতিয়াহ'লে আমি সংঘত সোমায়ে বুজাবুজি হোৱাটো পাৰিম। কৃষ্ণ 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 মাধৱ সেইদিনাই প্ৰাথমিক এখন গঠন কৰি থৈ আহিল। মাধৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া আমাৰ পৰম পূজ্য চিৰনমস্য পুণ্যশ্লোক দেউতাৰ গুৰুজনৰ প্ৰকৃত শুদ্ধ ধৰ্ম পৰিশুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কিমান যে সংগ্ৰাম কৰিবলগীয়া হ'ল, তাৰ এক সুন্দৰ এক নিদৰ্শনা আমি দেউতাক গৃহত আহি অকণমান ভকতসকলৰ কাৰণে আমি বাণীবদ্ধ কৰিলোঁ। অপৰাধ হ'লে মাৰ্জনা কৰিব। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু আমাৰ নমো কৃষ্ণ মাধৱ মাধৱ।